মই আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসীক আন্তৰিক ধন্যবাদ জনাইছোঁ গুৱাহাটী পুলিচৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ হৈ মোৰ কাৰ্যকালত যিমান পাৰোঁ আমি ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ কৰবাত সফল হৈছোঁ কৰবাত বিফল হৈছোঁ কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাই যোৱা বছৰটো বা তাৰ আগৰ বছৰ যি 2 বছৰ কাল মই ইয়াত কৰ্মৰত আছিলোঁ গুৱাহাটী আৰক্ষীৰ মুৰব্বী হিচাপে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম পুলিচৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ শ্ৰী জি.পি. সিং ডাঙৰীয়াৰ নিৰ্দেশত আমি আমাৰ কৰ্তব্য খুব নিষ্ঠাৰে পালন কৰিবলৈ প্ৰতিদিনেই চেষ্টা কৰি আহিছোঁ আমি যথেষ্ট ক্ষেত্ৰত সফলো হৈছোঁ আৰু কোনো ক্ষেত্ৰত আমি সিমান সফল হ'ব পৰা নাই কিন্তু গুৱাহাটী পুলিচৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে নিষ্ঠাৰে তেওঁলোকৰ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছে আৰু মই নিজকে ধন্য মানিছোঁ যে মই এটা সুযোগ পালোঁ গুৱাহাটীবাসীক সেৱা কৰিবলৈ আৰু গুৱাহাটী পুলিচৰ মুৰব্বী হিচাপে এই যোৱা 2 বছৰ কাল গুৱাহাটী আৰক্ষী বিভাগটোক এটা দিশত আগুৱাই লৈ যাবলৈ মই গুৱাহাটী পুলিচৰ যদি অপৰাধৰ পৰিসংখ্যাটো ক'ব খোজোঁ তেতিয়াহ'লে আমি যদি যোৱা 5 বছৰৰ পৰিসংখ্যাটো চাওঁ তেতিয়াহ'লে সেই 5 বছৰ পৰিসংখ্যাটোৰ লগত তুলনামূলকভাৱে গুৱাহাটী পুলিচৰ যিখিনি আমাৰ কাম কাজ তাত অলপ ইম্প্ৰুভমেণ্ট দেখা গৈছে কনভিকশ্যন ৰেট বাঢ়িছে আমাৰ কেছৰ ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কমিছে আৰু যোৱা 2 বছৰত গুৱাহাটী পুলিচৰ যিসকল আমাৰ তদন্তকাৰী বিষয়া আছিলে সেই তদন্তকাৰী বিষয়াসকলে যথেষ্ট কষ্টৰে বহু বছৰ 15-20 বছৰৰ পৰা পৰি থকা কেছবিলাক সেইবিলাক তদন্ত কৰি এটা লজিকেল কনক্লুজনত আহিছে আনিবলৈ সক্ষম হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ